অহা 2026 চনৰ নতুন বৰ্ষৰ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ 7ম দ্বিবাৰ্ষিক অধিৱেশন। অধিক শক্তিপীঠ মা কামাখ্যা দেৱীৰ অংশস্বৰূপ মুৰা দেৱালয় প্ৰাংগণত আজি অনুষ্ঠিত হয় ৰচিদ বহী উন্মোচনী সভা। মুৰাদেৱৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনী সাজু হৈছে 20,000 মানুহক আদৰিবলৈ। অধিক শক্তিপীঠৰ মা কামাখ্যা দেৱীৰ অংশস্বৰূপ মুৰা দেৱালয় প্ৰাংগণত আজি অনুষ্ঠিত হয় ৰচিদ বহী উন্মোচনী সভা। উক্ত সভাত ভেৰগাঁও জিলা আৰু দৰং জিলাৰ 80 গৰাকী বিশিষ্ট ব্যক্তি, সমাজসেৱক আৰু দেৱৰগাঁৱৰ হিতাধিকাৰীয়ে ৰচিদ বহী উন্মোচনী সভাত অংশগ্ৰহণ কৰে। হয়, নমস্কাৰ। আপোনালোকৰ জৰিয়তে প্ৰথমে আমি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ 7ম দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা সকলো আমাৰ অধিৱেশনলৈ আমন্ত্ৰণ জনাইছোঁ। যিহেতু আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব আমাৰ মুৰাদেৱালয়তে। আজি আমাৰ ৰচিদ বহী উন্মোচনী সভা আছিলে আৰু এই সভাত আমি প্ৰায় 80 গৰাকী ব্যক্তিৰ জৰিয়তে আমাৰ ৰচিদ বহীখিনি আজি উন্মোচন কৰা হ'ল। আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আজি যি সঁহাৰি তাৰ প্ৰতি আমি লক্ষ্য কৰি ভাবিছোঁ যে আমাৰ অনুষ্ঠানত যথেষ্ট মানুহখিনি আমাৰ আহিব। আমি যিহেতু 20,000 মানুহক আদৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি তুংগত কৰি ৰাখিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক বিনম্ৰতাৰে আমি অনুৰোধ কৰিছোঁ, আপোনালোকেও আহক, আমাৰ এই অধিৱেশনখনি সাফল্যমণ্ডিত হোৱাত আপোনালোকৰ একো-একোজন অংশীদাৰ হওক। আৰু আমি যিহেতু যি দুদিনীয়া কাৰ্যসূচী লৈছোঁ তাত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী থাকিব। প্ৰথম দিনা আমাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, আমাৰ চিলাৰে প্ৰতিমূৰ্তিত আমাৰ মাল্যাৰ্পণ, আমাৰ অম্বিকাচৰণ চৌধুৰী কমতাৰত্ন তেখেতৰ যি প্ৰতিচ্ছবি আছে তাত মাল্যাৰ্পণ হ'ব। আমাৰ প্ৰতিনিধি হ'ব প্ৰথম দিনাখন আৰু ৰাতি আমাৰ কোচ ৰাজবংশীসকলৰ যি আমাৰ কালচাৰ আছে, আমাৰ নৃত্য আছে, এই নৃত্যবিলাকৰ প্ৰতিযোগিতা হ'ব। পৰৱৰ্তী দিনাখন আমি 8 বজাতে যি আমাৰ স্বজাতীয় সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিম আৰু আমি এই শোভাযাত্ৰাৰ জৰিয়তে আমাৰ কলা কৃষ্টি, আমাৰ কৰ্ম, আমাৰ গোটেইবিলাক আমি ফুটাই উঠাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ 11 বজাৰ পৰা 12 বজাৰ ভিতৰতে আমাৰ মুকলি সভা অনুষ্ঠিত কৰিম। আমি ভাবিছোঁ এই গোটেইখিনিতে আমি এটা বস্তু দেখুৱাব বিচাৰিছোঁ যে আমাৰ অঞ্চলত বা আমাৰ কোচ ৰাজবংশীসকলৰ যিটো একতা, কোচ ৰাজবংশীসকলৰ যিটো ঐতিহ্য, কোচ ৰাজবংশীসকলৰ যিটো সংস্কৃতি, সাহিত্য, সকলোবিলাক আমি প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ। সেয়েহে পুনৰবাৰ আমি সকলোকে আহ্বান জনাওঁ, সকলোৱে আহক, সকলোৱে লগ হৈ আমাৰ জাতিটো যিটো স্বকীয়তা আমি সকলোকে মাজত বিশ্বৰ মাজত আমি কি হয় দেখুৱাই দিব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।